মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। যিসকলে ইতিমধ্যে মেট্ৰিক পাছ কৰিছে এণ্ড কলেজত নাম ভৰ্তি কৰিব সেইসকলৰ বাবে ভিডিঅ'টো বহুত উপকাৰী হ'ব। কিয়নো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে SS ফাৰ্ষ্ট ইয়াৰত কেনেকৈ নাম ভৰ্তি কৰিব লাগে। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তো তোমালোকে চাগে জানাই যে এতিয়া যিকোনো কলেজত নাম ভৰ্তি কৰিবলৈ হ'লে পোনপ্ৰথমে দৰ্পণ পৰ্টেলত গৈ আবেদন কৰিব লাগে এণ্ড ইয়াৰ পিছত কলেজে চিলেক্ট কৰি মেৰিট লিষ্ট ওলাব। তো ভিডিঅ'টোৰ শেষত তোমালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম যে দৰ্পণ পৰ্টেলত কেনেকৈ আবেদন কৰিব লাগে। নিজৰ মোবাইলৰ দ্বাৰা আবেদন কৰিব পাৰা, এনে বেলেগৰ দ্বাৰা কৰিবলৈ হ'লে 200 বা 300 টকা লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে চাবা, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। কিন্তু ইয়াৰ আগতে নাম ভৰ্তিৰ কিছুমান নিৰ্দেশনাৱলী আছে, চাই লোৱা। দৰ্পণ পৰ্টেলৰ শেষ তাৰিখ কেতিয়া আৰু কলেজে কেতিয়া চিলেক্ট কৰিব আৰু কেতিয়া এডমিশ্যন হ'ব। 1 নম্বৰত আছে শিক্ষা সংসদে 23/4/2024 তাৰিখে মুকলি কৰা ৱেবছাইটত প্ৰতিজন শিক্ষাৰ্থীয়ে প্ৰথমে darpan.ssesconline.in বা ৰেজিষ্ট্ৰেশ্যন কৰি বা লগইন কৰি নামভৰ্তিৰ প্ৰপত্ৰ পূৰণ কৰিব লাগিব। দৰ্পণ পৰ্টেলৰ আবেদন প্ৰক্ৰিয়া 23 তাৰিখৰ পৰা আৰম্ভ হৈছে। 2 নম্বৰত আছে এজন ছাত্ৰ-ছাত্ৰীয়ে সৰ্বোচ্চ 5খন বিদ্যালয় বা মহাবিদ্যালয়তহে আবেদন কৰিব পাৰিব। 3 নম্বৰত আছে দৰ্পণ পৰ্টেলত প্ৰপত্ৰ পূৰণৰ শেষ তাৰিখ 2 মে 2024। 4 নম্বৰত আছে নামভৰ্তিৰ যোগ্যতা লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ তালিকা 3 মে আৰু 4 মে 2024 তাৰিখৰ ভিতৰত মহাবিদ্যালয় পৰ্যায়ত প্ৰস্তুত কৰা হ'ব। 5 নম্বৰত আছে মহাবিদ্যালয়ে প্ৰস্তুত কৰা প্ৰভিজনেল ৱাইটিং লিষ্টৰ তাৰিখ 5 মে 2024 নিশা মহাবিদ্যালয়ৰ ৱেবছাইট আৰু নটিছ বৰ্ডত প্ৰকাশ কৰা হ'ব। 6 নম্বৰত আছে দৰ্পণ পৰ্টেলৰ যোগেদি ছাত্ৰ-ছাত্ৰীয়ে 6 মেৰ পৰা 8 মে 2024 ভিতৰত যিকোনো এখন বিদ্যালয় বা মহাবিদ্যালয় বাছনি কৰাটো বাধ্যতামূলক। কোনোবাই যদি 5খন কলেজতেই মেৰিট লিষ্টত নাম আহি যায় তেন্তে যিকোনো এখন কলেজ চিলেক্ট কৰিব লাগিব আৰু সেইটো 6 মেৰ পৰা 8 মেৰ ভিতৰত কৰিব লাগিব। শেষত 7 নম্বৰত আছে দৰ্পণ পৰ্টেলৰ যোগেদি মহাবিদ্যালয়ে পৰ্যায়ত নামভৰ্তিকৰণ প্ৰক্ৰিয়া 9 মে আৰু 10 মে 2024 সম্পন্ন কৰা হ'ব।